স্যার আপোনালোকৰ অনুষ্ঠান বিষয়ে আমাৰ দৰ্শকক কওকচোন। আমি প্ৰথমতে সদৌ অসম চাওতাল মাঝি মণ্ডল চৰাইদেউ জিলা সমিতি উদ্যোগত যি তৃতীয় বাৰ্ষিক ভাষা সন্মিলন অনুষ্ঠিত কৰিব লৈছিলোঁ কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। আৰু এই ভাষা সন্মিলনত যি আমাৰ গুহাৰী ওলোৱাত এই গুহাৰীত আমাৰ ডিব্ৰুগড় জিলাৰ সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত মিঠুৰাজ কিস্কু দেৱৰ নামটো আমি অন্তৰ্ভুক্ত কৰিছিলোঁ। আৰু তেখেতৰ নামটো থকাৰ কাৰণে আমাৰ চৰাইদেউ জিলাৰ চাওতাল ছাত্ৰ সন্থাই আমাক তেখেতসকলে তেখেতৰ নামটো ৰাখিব নালাগে বুলি আমাক প্ৰেছাৰ দিয়াত আমি তেখেতৰ নামটো উঠাই উদযাপন সমিতিৰ পেডত আমি লিখি দিবলৈ বাধ্য হৈছিলোঁ। আৰু এই লিখি দিয়া পেডটো আমি আমাৰ যি হোৱাটছআপ গ্ৰুপ আছিলে তৃতীয় বাৰ্ষিক ভাষা সন্মিলনৰ এই গ্ৰুপত আমি প্ৰচাৰ কৰিছিলোঁ। আৰু লগতে তেখেতকো আমি পাৰ্চনেলকৈও পঠিয়াইছিলোঁ। তাৰ পিছতো আমাৰ একাংশ চাওতাল ছাত্ৰ নেতাই সেই লিখি দিয়া পেডৰ যি মিঠুৰাজ কিস্কুদেৱৰ নামটো আছিলে তেখেতৰ লিখি দিয়া সেই পেডটো ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি দিয়াত বিভিন্নজনে বিতৰ্কমূলক মন্তব্য কৰিছে। আৰু তেখেতৰ যি আত্মসন্মান যি হানি হৈছে, সেইকাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা যাতে তেনেকুৱা এজনৰ জ্যেষ্ঠ নেতা তেখেতৰ নামটো যাতে বিতৰ্কত নাহে। আৰু আমি উদযাপন সমিতি হৈ আজি আমি ক্ষমা বিচাৰিছোঁ। লগতে আমি আজিৰ দিনৰ পৰা সকলোকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আগন্তুক যি 29-30 মাৰ্চত যি ভাষা সন্মিলন হ'ব, এই ভাষা সন্মিলনত সকলোৱে যাতে সহযোগ কৰে আৰু সুন্দৰভাৱে আমি এই ভাষা সন্মিলনটো পাতিব পাৰোঁ, তাৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু নিমন্ত্ৰণ জনাইছোঁ। লগতে আমি আজিৰ এই সংবাদ মাধ্যমৰ যোগেদি পুনৰ ডিব্ৰুগড় জিলাৰ মিঠুৰাজ কিস্কুদেৱক আমি এই ভাষা সন্মিলনত নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। স্যাৰ আপোনালোকৰ ভাষাৰ সন্দৰ্ভত আমাৰ দৰ্শকক কওকচোন। হয়, প্ৰথমে আমি সদৌ অসম চাওতাল মাঝি মণ্ডল উদ্যোগত তথা চৰাইদেউ জিলা উন্নয়ন সন্থা জিলা সমিতি সদৌ চাওতাল ছাত্ৰ সন্থাৰ যি যুটীয়া সহযোগত আমি আগন্তুক 29-30 মাৰ্চ 2025 তাৰিখে কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল প্ৰাংগণত যি চাওতাল জনগোষ্ঠীৰ যি পৰম্পৰা ভাষা সন্মিলনটি উদযাপন কৰিবলৈ আমি লৈছোঁ। আৰু এই ক্ষেত্ৰত আমি আমাৰ গুহাৰী চপোৱাত কিছুমান ভুল ক্ৰুটি ৰৈ যোৱাৰ কাৰণে বৰ্তমান এটা বিতৰ্কমূলক পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ কাৰণে আমি প্ৰথমে সকলোকে ক্ষমা প্ৰাৰ্থী। কাৰণ ইতিমধ্যে আপোনালোক সকলোৱে অৱগত হৈছে যে যিবিলাক আমাৰ আলহী অতিথি আমি আমন্ত্ৰণ কৰিছিলোঁ, সেইসকলৰ ভিতৰত আমাৰ ডিব্ৰুগড় জিলাৰ এছুৰ সভাপতি মিঠুৰাজ কিস্কু ডাঙৰীয়া আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতৰ লগত আমাৰ এটা যোগসূত্ৰ আছে। সেয়েহে আমি উদযাপন সমিতিৰ সিদ্ধান্ত মৰ্মে তেখেতৰ নামটো আমি গুহাৰীত সন্নিৱিষ্ট কৰিছিলোঁ। কিন্তু তাৰে কিছুমান আমাৰ চৰাইদেউ জিলাৰ কিছুমান চাওতাল ছাত্ৰ সন্থাৰ কিছুসংখ্যক নেতাই তেখেতৰ ওপৰত বিৰূপ মন্তব্য কৰি তেখেতৰ আত্মসন্মানত আঘাত হানিছে। তাৰ কাৰণে আমি মিঠুৰাজ কিস্কু ডাঙৰীয়ালৈ আমি উদযাপন সমিতিৰ হৈ আমি সেইসকল ব্যক্তি যিয়ে নেকি তেওঁক সন্মানত আঘাত হানিছে, সেইসকলৰ কাৰণে আমি উদযাপন সমিতিয়ে আজি এই প্ৰেছৰ যোগেদি আমি মিঠুৰাজ ডাঙৰীয়াক আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু লগতে আমি এইটোও ক'ব বিচাৰিছোঁ যে যাতে পুনৰাই এনেধৰণৰ বিৰূপ মন্তব্য তেখেতৰ ওপৰত নাহে। আৰু আমি সকলোৱে মিলি একত্ৰিতভাৱে আমি এই আগন্তুক ভাষা সন্মিলনটো আমি এটা ৰমক ঝমক এটা আগতকৈ দুগুণ উৎসাহেৰে আমি পাতিবলৈ বিচাৰিছোঁ। আৰু সকলোৱে যাতে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে সকলোকে আমি পুনৰবাৰ গুহাৰি জনাইছোঁ। আৰু যি হ'বলগীয়া আছিলে সেয়া এটা ধৰক আমাৰ কিবা এটা ভুলৰ কাৰণে যাতে সেই ভুলটো হ'ল, যাতে পুনৰাবৃত্তি সেইবিলাক নহয়। আৰু সকলোৱে যাতে একত্ৰিত হৈ আমাৰ এই
আমাৰ এই সন্মিলনখনিত মানে সকলোৱে সহায় সহযোগিতা কৰিব বুলি আজি মানে সামাজিক মাধ্যমৰ যোগেদি আপোনালোকৰ আগত আমি নিমন্ত্ৰণী গুহাৰি আগবঢ়াইছোঁ। ধন্যবাদ।